বন্ধুসকল, আপোনালোকে এটা কথা মন কৰে না, আমাৰ বয়োজ্যেষ্ঠখিনি যি আগতে বা এতিয়াও কৈ থাকে যে অমুক পথাৰত আগতে আমি জালেদি বহুত মাছ মাৰিছিলোঁ, এই অমুক পথাৰত এনেকৈ জাল পাতি থওঁ, অজস্ৰ মাছ লাগে, আমি ভাগেই দিওঁ। এই কথাগিলা আমি শুনি থাকিলে আমি সাধু কথা শুনাৰ দৰে লাগে। কিন্তু এই বৰ্তমান মাছগিলাখান গেল ক'ত? একদম আমি চিন্তা কৰিব লগা এইটো কথা। এতিয়া বৰ্তমান আমি লোকেল মাছ দেখাই নাপাওঁ, কেৱল এই ৰাতিপুৱা যি হাণ্ডিত বিক্ৰী কৰিব আহে সেই মাছ খাওঁতে আমাৰ দিন গেলা যাই আছে। লোকেল মাছ কেতিয়াবা ভাল পানী হিলিহে কেতিয়াবা দেখা পাওঁ। ইয়াৰ কাৰণটো কি? কিন্তু মোৰ মতে বহুতটা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে আমি বৰ্তমান যিখিনি সময়ত মাছে কণী পাৰে, আমি সেইখিনি সময়ত চব মানুহে মাছ মাৰি ৰাতি লাইটত যায়, দিনত জাল পাতে। কাৰণ এতিয়া অলপ বৰষুণ পৰাৰ লগে লগে গোটেই পুৰণ মাছখিনি ওলে, তাহোন এতিয়া বৰ্তমান কণী পাৰা সময়। আপোনালোকে এতিয়া বৰ্তমান যিটো লোকেল মাছ আপুনি ধৰি বাচে তাৰপিছত আপুনি দেখা পাব প্ৰত্যেক মাছৰে পেটত দুটা কঢ়া থাকে, আৰু এটা কঢ়াত অজস্ৰ সংখ্যৰ কণী থাকে। তেনেহ'লে আপুনি ধৰি লওক, এটা মাছৰ যদি ইমান কণী থাকে, কিমান কণী হ'ব, কিমান লাখ লাখ মাছ আছে। যদি আমি বৰ বেছি 2 মাহ যদি আমি মাছ মাৰা বন্ধ কৰি দিওঁ, কিমান মাছ খাব পাৰিম? এইটো এটা 1 নম্বৰ কাৰণ। আৰু 2 নম্বৰ কাৰণটো কি হৈছে জানেনে? বৰ্তমান যিখিনি আমাৰ খেতি পথাৰ আছে, আগতে তাতে চব গৰুৱেদি হাল বাইছিল আৰু গৰুৰ গোবৰৰে সাৰ আছিল, আৰু মাছখিনি প্ৰায় গাঁতাত থকা মাছখিনি আৰু সেই পাথৰত নেক্সট আৰু কণী পাৰিব পাৰে আৰু মাছখিনি মৰি নাযায়। কিন্তু বৰ্তমান এতিয়া ট্ৰেক্টৰেদি হাল মাৰে, গোটেই পথাৰতে বহুত তলক লগি ট্ৰেক্টৰে হাল সুৰকি যায়। আৰু যিখিনি মানুহে খেতি কৰি আছে বৰ্তমান, খেতি কৰাৰ আগতে হাল মাৰাৰ আগৰ পৰা সাৰ মাৰে, হাল মাৰি থকাটো সাৰ মাৰে, একদম খেতি হৈ ঘৰক চপাই আনাক লগি কেৱল সাৰৰ ওপৰতে থাকে। আৰু এই মাছখিনি যেতিয়া সাৰখিনি পানীত মিহল হৈ যোৱাৰ পিছত সেই মাছখিনিয়ে খাই পেলাই কিমান মাছ বাচি থাকে, বেছিভাগ মাছ মৰি যায়। বেছিভাগ মাছৰ এই প্ৰজনন সংখ্যাটো দিনক দিনে কমি যাই আছে। এইবিলাক কাৰণতে মাছগিলা দিনক দিনে নোহোৱা হৈ যাই আছে। কিন্তু আমি আগৰ মানুহখিনিৰ মুখত যেনেকৈ শুনি আছিলোঁ বোলে এইটো এটা বিৰাট সাধুৰ কথা, কিন্তু সাধুৰ কথা নহয়। ইয়াৰ 1 নম্বৰ কাৰণ হ'ল আমাৰ দোষতে মাছবিলাক দিনক দিনে নোহোৱা হৈ যাই আছে। যদি আমি ভাবি চাওঁ, এতিয়াও চাবচোন, আমি খেতি পথাৰত কৰি এতিয়া বৰ্তমান ফিচাৰীৰ সংখ্যা বাঢ়ি গৈছে, আৰু সেই ফিচাৰীত মাছ দি প্ৰায় 2 মাহ 3 মাহতে মাছ খাব পৰা হৈ যায়, ডাঙৰ কৰে। কাৰণ বিভিন্ন দৰৱ, বিভিন্ন ঔষধ, বিভিন্ন সাৰ মাৰে, আৰু সেই মাছটো কম দিনৰ ভিতৰতে ডাঙৰ কৰি আমাৰ তাতে বিক্ৰী কৰে, আৰু আমি সদায় সেই মাছটো খাওঁ। আৰু বৰ্তমান এটা লোকেল মাছ খাওঁ আৰু সেই হাণ্ডিৰ মাছৰ ভিতৰত কিমান তাৰ সোৱাদটো ডিফাৰেঞ্চ আছে, তাৰ তেজৰ কিমান ডিফাৰেঞ্চ আছে। লোকেল মাছ এটা বাছব আপুনি কিমান তেজ পাব, একদম সজীৱ হৈ থাকে। আৰু কিন্তু হাণ্ডি দানা মাছটো যদি আপুনি বাচে তাত তেজে নাথাকে, একদম হেতা পৰা। আমি সেই মাছ খাই আজি বৰ্তমান বিভিন্ন মানুহৰে বেমাৰ, আৰু আমি মানুহৰ মুখত শুনি থাকোঁ কি মাছগিলা নোহোৱা হৈ গ'ল। এনে কাৰণতে আজিকালি মাছবিলাক নোহোৱা হৈ যাই আছে। যদি মোৰ কথাটো একবাৰ আপোনালোকে ভাবি চাব হয় না নহয়, বাকীখিনি আপোনালোকৰ ওপৰতে।